Hello everyone, সকলোকে স্বাগতম জনাইছো আমাৰ ইদ্দৰি ভাষা ইউটিউব চেনেলটোলৈ। আজিৰ ভিডিঅ'ত পুনৰ আপোনালোকৰ বাবে আমি লৈ আহিছো আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন এইকেইটা আমি আপোনালোকক দিবলৈ বিচাৰিছো মডেল কোৱেশ্চন পেপাৰ হিচাপে আৰু এই আজিৰ ভিডিঅ'ত আমি 20টা জেনেৰেল নলেজৰ কোৱেশ্চন আপোনালোকলৈ আগবঢ়াই দিছো যিকেইটা অতি গুৰুত্বপূৰ্ণ হ'ব। এই প্ৰশ্নকেইটা আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ পৰীক্ষাত অহাৰ সম্ভাৱনা যথেষ্ট বেছি গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু বেছি দেৰি নকৰি বলক আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। গতিকে আমাৰ হাতত প্ৰথম প্ৰশ্নটো আছে যে হাউ মেনি ৱৰ্ল্ড হেৰিটেজ সাইট আৰ দেয়াৰ ইন আসাম এট প্ৰেজেন্ট। বৰ্তমান সময়ত অসমত কিমান বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে। ইয়াৰ শুদ্ধ উত্তৰটো যদি আপোনালোকে কেইদিনমানৰ আগলৈকে দিলেহেঁতেন ধৰক আজিৰ পৰা 2-3 মাহ আগলৈকে তেতিয়াহ'লে আপোনালোকে নিশ্চয় দুটা বুলি দিলেহেঁতেন। 2 মাহমান আগলৈকে দুটাই আছিলে কিন্তু বৰ্তমান সময়ত যদি আমি উত্তৰ দিব লগা হয় আমি দিম শুদ্ধ উত্তৰ ইয়াৰে 3টা। কাৰণ প্ৰথম যিখন ৱৰ্ল্ড হেৰিটেজ সাইট সেইখন হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক, ছেকেণ্ডখন হৈছে মানস নেশ্যনেল পাৰ্ক আৰু থাৰ্ড হৈছে চৰাইদেউ যি আমাৰ মৈদাম আছে সেই মৈদামবিলাকক নতুনকৈ ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰিছে গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব 3। নেক্সট কুৱেশ্যন, হুইচ লেংগুৱেজ ইজ নট এ পাৰ্ট অফ 8th শিডিউল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। কোনটো ভাষা ভাৰতীয় সংবিধানৰ 8ম অনুসূচীৰ অংশ নহয়। ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত 22টা ভাষা সাঙুৰি লোৱা হৈছে। এই 22টা ভাষাৰ ভিতৰত তলত দিয়া 4টা অপশ্যনৰ ভিতৰত কোনোবা এটা ভাষা নাই। ইয়াৰ শুদ্ধ উত্তৰটো যদি আমি ক'বলৈ যাওঁ তেতিয়া হ'ব অপশ্যন এ কাৰ্বি। কাৰ্বি ভাষাটো 8ম অনুসূচীৰ যি 22টা ভাষা সেই 22টা ভাষাত ইনক্লুড নাই। সুখবৰ যে আমাৰ যিটো আছামিজ লেংগুৱেজ অসমীয়া ভাষাটো সেই 22টা ভাষাৰ ভিতৰতে ইনক্লুড আছে। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ পঞ্চৰত্ন হিল লোকেটেড ইন আসাম। পঞ্চৰত্ন পাহাৰ অসমৰ ক'ত অৱস্থিত। অপশ্যনকেইটা দিছে আমাৰ হাতত ধুবুৰী, বঙাইগাঁও, হাজো আৰু গোৱালপাৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বঙাইগাঁও। পঞ্চৰত্ন হিল বঙাইগাঁও জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, when was G20 established? G20 কেতিয়া প্ৰতিষ্ঠা হৈছিল। G20 প্ৰতিষ্ঠা হৈছিল 1999ত গতিকে ইয়াৰ অপশ্যন এ শুদ্ধ উত্তৰ হ'ব। আমাক যদি ডেটটো সোধে আমি লিখিম 26 ছেপ্টেম্বৰ 1999ত G20 established হৈছিল। নেক্সট কুৱেশ্যন, in which place was the 3rd Khelo India Youth Games held? একেবাৰে সহজ প্ৰশ্ন এটা কিয়নো এই তৃতীয় ইউথ গেমছ যিটো খেলো ইণ্ডিয়া ইউথ গেমছ অনুষ্ঠিত হৈছিলে আমাৰ অসমৰে গুৱাহাটীত গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গুৱাহাটী। নেক্সট কুৱেশ্যন, মাকাম ৱাজ ৰিটেন বাই হুম। মাকাম গ্ৰন্থখন কোনে লিখিছিল। অপশ্যনকেইটা দিছে যতীন্দ্ৰনাথ দুৱৰা, ৰজনীকান্ত বৰদলৈ, ডক্টৰ ৰীতা চৌধুৰী আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডক্টৰ ৰীতা চৌধুৰী। নেক্সট কুৱেশ্যন, when did ছিকিম বিকাম এ ষ্টেট অফ ইণ্ডিয়া। ছিকিম কেতিয়া ভাৰতৰ ৰাজ্য হৈ পৰিল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1975। 1975 চনত ছিকিম ভাৰতৰ ৰাজ্য হৈ পৰিল। তাৰ আগলৈকে ছিকিম ভাৰতৰ ৰাজ্য হোৱা নাছিলে আৰু যদি আমাক ডেটটো সোধে আমি লিখিব লাগিব 16 মে 1975। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেপিটেল অফ নিউজিলেণ্ড। নিউজিলেণ্ডৰ ৰাজধানী কি। অপশ্যনকেইটা দিছে অপশ্যন এ আমষ্টাৰডাম, অপশ্যন বি ৱেলিংটন, অপশ্যন চি প্ৰেটৰিয়া আৰু অপশ্যন ডি মস্কো। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ৱেলিংটন। নেক্সট কুৱেশ্যন, দ্য টুজু পাছ কানেক্টছ ইণ্ডিয়া উইথ হুইচ কাণ্ট্ৰি। টুজু পাছে ভাৰতক কোনখন দেশৰ সৈতে সংযোগ কৰে। অপশ্যন 4টা দিছে অপশ্যন এ চীন, অপশ্যন বি ভূটান, অপশ্যন চি নেপাল আৰু অপশ্যন ডি ম্যানমাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ম্যানমাৰ। টুজু পাছে ম্যানমাৰক ভাৰতৰ সৈতে সংযোগ কৰে।
নেক্সট কুৱেশ্যন জয় জৱান জয় কিষাণ আৰু জয় বিজ্ঞান এই শ্লোগানটো কোনে দিছিল ইয়াতে অপচন কেইটা দিছে সুভাষ চন্দ্ৰ বোস জৱাহৰলাল নেহৰু লাল বাহাদুৰ শাস্ত্ৰী আৰু অটল বিহাৰী বাজপেয়ী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি অটল বিহাৰী বাজপেয়ী জয় জৱান জয় কিষাণ আৰু জয় বিজ্ঞান এই শ্লোগানটো অটল বিহাৰী বাজপেয়ীয়ে দিছিলে কিন্তু ইয়াতে আৰু এটা শ্লোগান আছে য'ত এই জয় বিজ্ঞান শব্দটো কোৱা নাছিলে জয় জৱান জয় কিষাণ বুলি কৈছিলে আৰু সেই শ্লোগানটো দিছিলে লাল বাহাদুৰ শাস্ত্ৰীয়ে নেক্সট কুৱেশ্যন হোৱাট ৱাজ দ্য আহোম নেম অফ গদাধৰ সিংহ গদাধৰ সিংহৰ আহোম নাম কি আছিল অপচন কেইটা দিছে চুলিকফা চুহুংমুং চুপাটফা আৰু চুবিনফা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি চুপাটফা চুপাটফাৰ আহোম নাম আছিলে গদাধৰ সিংহ ইয়াৰ উপৰিও বাকি কেইটা অপচনৰ মই আপোনালোকক অসমীয়া নামটো কৈ দিবলৈ বিচাৰিছোঁ চুলিকফাক আমি ল'ৰা ৰজা বুলিও জানো আৰু তেওঁক ৰত্নধ্বজ সিংহ বুলিও জনা যায় তাৰ পাছতে আহিছে চুহুংমুং আছিলে প্ৰথমজন ৰজা যি হিন্দু নাম এডপ্ট কৰিছিলে আৰু তেওঁ নাম লৈছিলে স্বৰ্গনাৰায়ণ বা তেখেতক দিহিঙীয়া ৰজা বুলিও জনা যায় আৰু একেবাৰে শেষৰ যিটো অপচন চুবিনফা তেওঁ কোনো ধৰণৰ হিন্দু নাম লোৱা নাছিলে তেওঁ আছিলে আহোমৰ তৃতীয়জন ৰজা গতিকে নিশ্চয় এইকেইটা ইনফৰমেশ্যন আপোনালোকে গম পালে আমি এনেধৰণে আপোনালোকক এক্সটাৰ্নেল কিছুমান এডিশনাল ইনফৰমেশ্যন আপোনালোকক দি থাকোঁ নেক্সট কুৱেশ্যন হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত একেবাৰে সহজ এটা প্ৰশ্ন অপশ্যন এ শুদ্ধ উত্তৰ বেংগলোৰত ইছৰোৰ মুখ্য কাৰ্যালয় অৱস্থিত নেক্সট কুৱেশ্যন হুইচ এমেণ্ডমেণ্ট ইজ দ্য লেংথিয়েষ্ট এমেণ্ডমেণ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধানৰ আটাইতকৈ দীঘলীয়া সংশোধনী কোনটো অপশ্যন কেইটা দিছে আমাক অপশ্যন এ 40th অপশ্যন বি 42 অপশ্যন চি 30th আৰু অপশ্যন ডি 24th ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 42nd আচলতে 42nd যিটো এমেণ্ডমেণ্ট সেই এমেণ্ডমেণ্টটো হৈছিলে আপোনাৰ 1976 চনত 1976ত আৰু এই যিটো এমেণ্ডমেণ্ট এই এমেণ্ডমেণ্টটো ভাৰতীয় সংবিধানৰ আটাইতকৈ দীঘলীয়া সংশোধনী আৰু ইয়াক সেইকাৰণে মিনি কনষ্টিটিউশ্যন বুলিও কোৱা হয় আৰু এই সংশোধনীটোতে ফাণ্ডামেণ্টেল ৰাইটছ মানে আপোনাৰ মৌলিক অধিকাৰৰ দৰে কেইবাটাও বিভিন্ন প্ৰয়োজনীয় শিতান আচলতে ইয়াতে সংশোধনী কৰা হৈছিলে নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট আছাম ভেলী লিটাৰেচি এৱাৰ্ড উইনাৰ প্ৰথম অসম উপত্যকা সাহিত্য বঁটা বিজয়ী কোন অপশ্যন কেইটা দিছে ভৱেন্দ্ৰনাথ শইকীয়া হীৰেণ ভট্টাচাৰ্য নীলমণি ফুকন হোমেন বৰগোহাঁই ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভৱেন্দ্ৰনাথ শইকীয়া প্ৰথম অসম উপত্যকা সাহিত্য বঁটা বিজয়ী হৈছে ভৱেন্দ্ৰনাথ শইকীয়া নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই দ্য ৰাভা ট্ৰাইব তলৰ কোনটো উৎসৱ ৰাভা জনগোষ্ঠীয়ে পালন কৰে অপশ্যন কেইটা দিছে আলি আই লৃগাং বাইখো মনসা পূজা আৰু লোহৰী আলি আই লৃগাং নহয় আলি আই লৃগাংটো হ'বই নোৱাৰে বাইখো মনসা পূজা পালন কৰে চাহ জনগোষ্ঠী আৰু লোহৰী পালন কৰে পঞ্জাৱত গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বাইখো নেক্সট কুৱেশ্যন হুইচ ৱাজ দ্য ফাৰ্ষ্ট ডেইলি নিউজ পেপাৰ ইন আছাম অসমৰ প্ৰথম দৈনিক কাকত কোনখন আছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অৰুণোদয় আছিলে অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকত নেক্সট কুৱেশ্যন হু ইজ ন'ন এজ বকুল বনৰ কবি নামেৰে কাক জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আনন্দ চন্দ্ৰ বৰুৱা আছিলে বকুল বনৰ কবি ইয়াৰ উপৰিও বাকী কেইটা অপশ্যন যদি আমি ক'বলৈ যাওঁ যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি বুলিও জনা যায় বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰা আনহাতে গণেশ গগৈক পাপৰিৰ কবি বুলিও জনা যায় পাপৰিৰ কবি নেক্সট কুৱেশ্যন হু ক্ৰিয়েটেড দ্য পজিশ্যন বৰপাত্ৰ গোহাঁই যিটো পদবী সেই পদবীটো কোনে সৃষ্টি কৰিছিল অপশ্যন কেইটা দিছে অপশ্যন এ চুডাংফা অপশ্যন বি চুহুংমুং অপশ্যন চি ৰুদ্ৰসিংহ
অপশ্যন ডি গদাধৰ সিংহ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চুহুংমুং বা দিহিঙীয়া ৰজা চুহুংমুং বা দিহিঙীয়া ৰজাই বৰপাত্ৰ গোহাঁই পদবীটোৰ সৃষ্টি কৰিছিল নেক্সট কুৱেশ্যন Which forest of Assam is known as the Amazon of the Northeast? অসমৰ কোনখন অৰণ্যক উত্তৰ পূবৰ আমাজন বুলি জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দিহিং পাটকাই এখন বৰ্ষাৰণ্য আৰু আমাজন এখন বৰ্ষাৰণ্য হয় আৰু দিহিং পাটকাই যিখন অৰণ্য সেই অৰণ্যখন বৰ্তমান সময়তো নেশ্যনেল পাৰ্ক হ'ল আৰু সেই দিহিং পাটকাই নেশ্যনেল পাৰ্কখন নৰ্থ ইষ্টৰ এমেজন ফৰেষ্ট বুলিও জনা যায় নেক্সট কুৱেশ্যন and the last question is when was Taj Mahal declared a world heritage site Taj Mahalok ketia বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল Taj Mahalok 1983 চনত 1983 world heritage site হিচাপে ঘোষণা কৰা হৈছিল গতিকে অপশ্যন ডি ইয়াৰে শুদ্ধ উত্তৰ তো এভৰিৱান আজি এইটো আছিল আপোনালোকৰ বাবে এটা আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ প্ৰয়োজনীয় হোৱাকৈ এটা মডেল কুৱেশ্যন ভিডিঅ' যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব